আজি বহু দিনৰ মূৰত ভিডিঅ' বনাওঁ বুলি আকৌ হাতত কেমেৰাটো লৈ ল'লোঁ। সাধাৰণতে মই আজিকালি ভিডিঅ' বনাবলৈ সময়ো নাপাওঁ। যেতিয়া সময় পাওঁ তেতিয়া বৰ এলাহ লাগে। যিয়ে নহওক সেইদিনা বজাৰৰ পৰা অফিচৰ পৰা আহোঁতে বজাৰত তাৰমানে সোমাইছিলোঁ এখন ষ্ট'ৰ আছে, তাত চব পায়, পাচলিৰ পৰা আদি কৰি চব পায়। তো সোমাওঁতে মই ৰবাব টেঙা পালোঁ। আচৰিত হ'লোঁ, ইয়াতো ৰবাব টেঙা পায়। যিয়ে নহওক ৰবাব টেঙা এটা পায়। আজি ভাবিছোঁ বহুত ধুনীয়া পকা ৰ'দ দিছে, তো মোৰ খাবলৈ মন গ'ল। তো আজি ৩-৪ দিন পৰি আছিলে। মোৰ হাজবেণ্ডে টেঙা ভাল পায়, কিন্তু বাকীবোৰে ভাল নাপায় কাৰণ আৰু ময়ো নাথাকোঁ, তেখেতৰ মনতহে নপৰে খাবলৈ। যেনেক আজি সময় পালোঁ, মই কাটি মই তাত জলকীয়া আৰু নিমখ দি আটাইকেইজনক সুধিলোঁ ঘৰৰ মানুহক খাবনে নাই। মা আৰু ভণ্টি, মোৰ ননদজনীৰ কাৰণে সিহঁতে নাখায় তাৰমানে, কিন্তু মোৰ শহুৰ দেউতাই খালে আৰু মোৰ হাজবেণ্ডৰ কাৰণে থৈ দিলোঁ। তাৰপিছত ধুনীয়াকৈ মই পকা ৰ'দ য'ত দি আছে তাত বহি ল'বলৈ আহিলোঁ। কিন্তু তাৰ আগতে দেউতাক দিলোঁ। দেউতাই মানে কৈ আছিলে যে মোকো দিবা, কিন্তু দেউতাৰ কেতিয়াবা অকণমান অসুবিধা হয় টেঙাৰ কাৰণে বেছি। যেনেকৈ দেউতাক দি মই ডাইৰেক্ট হাজবেণ্ডৰ কাৰণে থৈ মই একেবাৰে বাহিৰত ওলাই আহিলোঁ। বাহিৰত ওলাই বাৰাণ্ডাত ওলাই আহি মই বহি ল'লোঁ। বহি লৈ মই টেঙা খাবলৈ ষ্টাৰ্ট কৰিলোঁ। যেন টেঙাতে মোৰ হাজবেণ্ড মানে চেটাক দিয়াৰ সময়তে মই খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। যিয়ে নহওক ইমান ভাল লাগিল খাই থাকোঁতে। এনেকুৱা ভাৱ হ'ল যে মই অসমতেই আছোঁ। বহুত মিছ কৰোঁ অসমলৈ, আৰু আজিকালি সময়ে নাপাওঁ মিছ কৰিবলৈ, কাৰণ ইমান বেছি ডিউটিৰ ব্যস্ততা, কামৰ ব্যস্ততা যে একেবাৰে সময় নাপাওঁ। তাৰ মাজতে এই ৰ'দ পালে, এনেকৈ পকা ৰ'দত বহি টেঙা খালে এনেকুৱা লাগে মই যেন এতিয়াও মই সেই ঘৰতে আছোঁ। মোৰ মা, মোৰ ভণ্টি, মোৰ ঘৰৰ মানুহখিনিৰ লগত আছোঁ। যেন এয়া চাওক, মই সেনেকৈয়ে পিটিকি লৈছোঁ। বৰ বেছি একো কৰা নাই, জাষ্ট মই এনেই চিম্পলি অকণমান নিমখ দি আৰু জলকীয়া দি খাবলৈ লৈছিলোঁ। মিঠা আছিলে, কিন্তু বহুত মিঠা আছিলে, ভাল লাগি গ'ল। যেন আৰু মই আচাৰ বনাইছিলোঁ। আপোনালোকে চাগে ভিডিঅ'ত এতিয়ালৈকে ভিডিঅ'ত দেখুওৱা হোৱা নাই। ভিডিঅ'ত মই দেখা পাব আপোনালোকে যে মই আচাৰো বনাইছোঁ। আচাৰ এটা মূলা আৰু গাজৰৰ বনাইছিলোঁ, কিন্তু এই মাহত কিবা মূলা খাব নাপায় নেকি, সেইকাৰণে মই মূলা খোৱা নাই। তো থৈ দিছোঁ, অহা মাহৰ পৰা খাব পাৰিম। আৰু যি নহওক টেঙাৰ সোৱাদ লৈ, কিছুমান পুৰণি নষ্টালজিয়া লৈ মই মোৰ নিজৰ দিনটো এনেকৈ কটাই দিলোঁ। আজিৰ ছুটিৰ দিনটো বহুত ব্যস্ততাৰ মাজত থাকোঁ। তাৰ মাজত যেতিয়া অকণমান সময় ইউটিউব ভিডিঅ' বনাই, এয়া মোৰ চব আচাৰৰ ভিডিঅ'ত আহিছে। আচাৰটো বনাইছিলোঁ। যেনে আচাৰ কেনেকৈ বনাইছোঁ কেতিয়াবা দেখুৱাম দেই। আৰু আজিলৈ আহিলোঁ। যদি ভাল লাগিছে ভিডিঅ'টি প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই। মোৰ এই অসমৰ বাহিৰত থকা সময়ছোৱাত মই ভিডিঅ'টি বনাওঁ আৰু যেতিয়া সময় পাওঁ ব্যস্ততাৰ মাজত। যদি আপোনালোকে ভাল পায় প্লিজ চাব দেই। আজিলৈ আহিছোঁ, বাই বাই।